শোণিতপুৰৰ ৰঙাপাৰাত ভয়ংকৰ ঘটনা অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হল এজন যুৱক ৰঙাপাৰাৰ কলনী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনাটো জয়গুৰু মন্দিৰৰ সন্মুখত বাগিচাখনৰ এজন যুৱকক হত্যা কৰি পেলাই থৈ যায় দুৰ্বৃত্তই মৃত যুৱকজনৰ নাম ডেভিড সাংগা বুলি জানিব পৰা গৈছে স্থানীয় মহিলাই শুনিছিল গুলী চালনাৰ শব্দ ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় এটা খালি কাৰ্টেজ এই মুহূৰ্তত আমি জনাইছো ব্ৰেকিং নিউজ জয়গুৰু মন্দিৰৰ সন্মুখত বাগিচাৰ এজন যুৱকক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৰঙাপাৰাৰ কলনী চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনাটো জয়গুৰু মন্দিৰৰ সন্মুখত বাগিচাখনৰ এজন যুৱকক এনেদৰে নৃশংসভাৱে গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই মৃত যুৱকজনৰ নাম ডেভিড সাংগা বুলি জানিব পৰা গৈছে স্থানীয় মহিলাই শুনিছিল গুলী চালনাৰ শব্দও ঘটনাস্থলীৰ পৰা ইতিমধ্যে উদ্ধাৰ হৈছে এটা খালি কাৰ্টেজ আমাৰ চাইডৰ পুলিচ ষ্টেচনৰ অন্তৰ্গত কলনী বাগিচা গাঁৱত তাত এটা ডেড বডি উদ্ধাৰ হ'ল ল'ৰা এটা ডেভিড সাংগা বুলি মোটামুটি 20-25 বছৰ ভিতৰত 22 বছৰমান হ'ব তাৰ ডেড বডি উদ্ধাৰ হ'ল ইনভেষ্টিগেশ্যনৰ সময়ত দিনে আমি গম পাইছোঁ যে কাৰ্টেজ এটা পাইছিল বুলি বাকীখিনি আমি পোষ্টমৰ্টমৰ কাৰণে পঠিয়াইছোঁ বাকী ইনভেষ্টিগেশ্যনৰ পিছত কি হয় সেইটো গম পাম